তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী উদযাপন। তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু সন্মিলনীৰ বগাৰগাঁও প্ৰাথমিক শাখাৰ আতিথ্যত তিতাবৰ বগাৰগাঁওস্থিত মহেশ্বৰ ৰাজখোৱা সোঁৱৰণী ৰংগমঞ্চত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস। উদযাপন সমিতিৰ সভাপতি শিক্ষাবিদ নৰেন বৰাই সন্মিলনীৰ পতাকা উত্তোলনেৰে মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে অৱসৰপ্ৰাপ্ত শিক্ষক বেণুধৰ শইকীয়াই স্মৃতি তৰ্পণ, সমাজকৰ্মীদ্বয় মানিক হাজৰিকা আৰু সাগৰ বৰুৱাই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি বুধিন দত্তই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটো পৰিভ্ৰমণ কৰাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় খেল ধেমালি প্ৰতিযোগিতা। দুপৰীয়া তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি শিক্ষাবিদ বিমান বৰবৰাৰ সভাপতিত্বত আৰু প্ৰাক্তন কাৰ্যকৰী সভাপতি হেমকান্ত বৰাই উদ্বোধন কৰা মুকলি সভাৰ যুৱ সমাজকৰ্মী জগত বৰাই আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক যজ্ঞেশ্বৰ শইকীয়াই। কোচ ৰাজবংশীৰ সুদুম নৃত্যৰে শুভাৰম্ভ কৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন বৰাই আদৰণি জনোৱা সভাত নিৰ্দিষ্ট বক্তাৰূপে অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন দত্ত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা অসীম জ্যোতি শইকীয়া, অধ্যাপক প্ৰাঞ্জল শইকীয়াই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে। সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, বিশিষ্ট নাগৰিক দেৱেন দত্ত, ৰমেন হাজৰিকা, সন্মিলনীৰ ৰাজ্যিক সদস্য বিষ্ণু বৰা আদিয়ে বিশিষ্ট অতিথিৰূপে আসন অলংকৃত কৰা অনুষ্ঠানত বিশ্ব মহাবীৰ চিলাৰায়ৰ জীৱন দৰ্শন আৰু কোচ ৰাজবংশীসকলৰ ন্যায্যপ্ৰাপ্য সন্দৰ্ভত ভাষণ প্ৰদান কৰে। তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে অংশগ্ৰহণ কৰি শুভেচ্ছা জনোৱাৰ লগতে শিল্পী সম্প্ৰীতি বৰাই লোকগীত পৰিৱেশনৰ উপৰিও বিভিন্ন গীত নৃত্যৰে মুখৰিত অনুষ্ঠান সাফল্যমণ্ডিত কৰা সকলোলৈকে উদযাপন সমিতিৰ হৈ সম্পাদক ইন্দ্ৰেশ্বৰ বৰা আৰু জগত বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে। সংবাদদাতাসকলক ধন্যবাদ জনাইছো। সদৌ অসম কোচ ৰাজবংশী তিতাবৰ জিলা কোচ অন্তৰ্গত তিতাবৰ জিলা আমাৰ বগাৰগাঁও প্ৰাথমিকৰ চিলাৰায় জন্ম জয়ন্তী দিৱস উদযাপন কৰিছে। পুৱাৰ ভাগৰ পৰা ৰাইজৰে সহায় লাভ কৰিছো। আমাৰ পুৱাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি বিভিন্ন অনুষ্ঠান হৈ আছে। এতিয়া বৰ্তমান আমাৰ মুকলি সভা কমলাবাৰী সত্ৰৰ শিল্পীসকলৰ যি আমাৰ কোচ ৰাজবংশীৰ লোকনৃত্য আছিলে তাৰ আৰম্ভ হ'ল আৰু আমি অঞ্চলৰ আমাৰ কোচ ৰাজবংশী ব্যক্তিসকল এই অঞ্চলৰ সকলো ৰাইজৰ আমি সম্পূৰ্ণ সহায় সহযোগ পাইছো। মই সকলোকে ধন্যবাদ জনাইছো। যাতে এই অঞ্চলত আগলৈও এনেকে অনুষ্ঠান পাতিব পাৰো সকলো ৰাইজে তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনৰ পৰা আপোনালোকক ধন্যবাদ আৰু শুভেচ্ছা জনাইছো। আপোনালোকে জানে যে আজি ৫১৫তম বিশ্ববীৰ চিলাৰায় জন্ম জয়ন্তী অসম চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে বিভিন্ন স্থানত চিলাৰায় দিৱস উদযাপন কৰা হৈছে আৰু আমি প্ৰতি বছৰে পালন কৰাৰ দৰে এইবাৰ তিতাবৰ জিলা কোচ ৰাজবংশী সন্মিলনীয়ে বগাৰগাঁও প্ৰাথমিকৰ আতিথ্যত আজি ইয়াতে আমি চিলাৰায় দিৱস উদযাপন কৰিছো আৰু পুৱাৰ ভাগৰ পৰা শোভাযাত্ৰা, স্মৃতি তৰ্পণ, ধ্বজা উত্তোলন ইত্যাদি কৰি যথেষ্ট কাৰ্যসূচীৰ অন্তত আমি মুকলি সভাত সমবেত হৈছো আৰু ৰাইজৰ সহযোগিতাক আমি সঁচাকৈ ধন্যবাদ জনাইছো। এতিয়া আকৰ্ষণীয় শোভাযাত্ৰা প্ৰতিযোগিতামূলক য'ত আমাৰ জাতিটোৰ পৰম্পৰা ৰক্ষা হৈছে বা আমি জাতিটোক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো বুলি অনুভৱ কৰিছো। আৰু জিলা সন্মিলনীয়ে বগাৰগাঁও প্ৰাথমিকক এই সুবিধা দিয়াৰ বাবে বগাৰগাঁওবাসী হৈ মই জিলা সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।